আসসালামাইকুম। এই চাওক মই টাৰ্কি কুকুৰাক ঘাঁহ দিছোঁ, কলপাত দিছোঁ, পূৰা খাই আছে। ইহঁতৰ খানা হৈছে বেছিভাগ 80% ঘাঁহ খায় ইহঁতে। মই ৰাতিপুৱা মক্তব ছুটি দি ঘাঁহ অলপ বান্ধি দিছোঁ, কিছুমানে সেই তাত দিছোঁ। কালি কলপাত দিছিলোঁ, খাইকে চফা কৰি অলপ আছে, চব খাই ইহঁতে। ঘাঁহ, ভাত, ঘৰত ভাত বাচি গ'লে মানে একো পেলোৱা নাযায় আৰু লোকচান নহয় বস্তু, সিহঁতক দিলে হ'ল চব খাই দিয়ে। সেই তাত অলপ চাউল দি থৈছোঁ, চাউল ঘেঁহু এইবিলাক মিক্স থাকে, কম দামত পোৱা যায় বজাৰত। সেইটোত পানী দিয়া আছে, কিন্তু সিহঁতে ঘাঁহটো বেছি মজালৈকে খায়। ঘাঁহ দিলে মানে দানা এৰিকে দৌৰি আহে। সিহঁতৰ ঘাঁহটো বেছি মানে প্ৰিয় খাদ্য হয়, বহুত জোৰ খায়। এই চাওক কেনেকৈ খাই আছে। এইটো বাঁহ বান্ধি দিছোঁ, ইয়াতে থাকে গোটেই ৰাতি। চাইছোঁ আজি বাঁহৰ ওপৰতে চবকেইটা বহি আছে, তলত নাছিলে এটা। চাওক কেনেকৈ ঘাঁহ খাইছে। সবাই দোৱা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকৈ সদায় ভিডিঅ' পাই থাকিব। কুকুৰাকেইটাৰ কাৰণে দোৱা কৰিব, আল্লাহ যাতে ভালে ৰাখে সিহঁতক। আসসালামু আলাইকুম।